আমগুৰিত অৰুণোদয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ ক্ষুব্ধ মহিলাই সাব্যস্ত কৰিলে প্ৰতিবাদ শিৱসাগৰ জিলাৰ নামটিদল গাঁও পঞ্চায়তৰ অন্তৰ্গত নতুন লুণপুৰীয়া গাঁৱৰ মহিলাসকলে অৰুণোদয় আঁচনিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ নামটিদল গাঁও পঞ্চায়তৰ অন্তৰ্গত বহু হিতাধিকাৰীৰ আঁচনিৰ ধন কৰ্তন কৰাৰ ফলত ক্ষোভ প্ৰকাশ কৰিছে মহিলাসকলে বছৰ বছৰ ধৰি এই আঁচনিত নাম অন্তৰ্ভুক্ত হৈ থকা হিতাধিকাৰীৰ নাম কৰ্তন কৰাৰ ফলত চৰম হতাশাত ভুগিছে বহু হিতাধিকাৰী ইয়াৰ উপৰি লুণপুৰীয়াৰ এগৰাকী মহিলাৰ নাম নতুনকৈ আঁচনিত অন্তৰ্ভুক্ত কৰিবলৈ ধন বিচৰাৰো অভিযোগ উত্থাপন কৰিছে ক্ষুব্ধিত মহিলাসকলে আমগুৰিৰ পৰা প্ৰজিত গগৈ প্ৰতিবেদন নিউজ ডেইলি আসাম মানুহৰ কাৰণে পইচা আনিবলৈ যাব নোৱাৰোঁ কাৰণে অৰুণোদয় পইচা কাটিলে কাৰণে আৰু মই যেতিয়া কৈছোঁ আগত মই দুখ কৰি খাইছিলোঁ এতিয়া মই বৃদ্ধ কালত দুখ কৰি খাব নোৱাৰোঁ এতিয়া কাটিছে হেৰি কৰি আগত হৈ মাটি ৰুই ধান দাই সূতা কাটি তাৰপৰা খঞ্জৰ গাঁৱৰ পৰা আনি সূতা আনি তাত বৈ মই ছোৱালী হৈ দিলোঁ ঘৰত হেৰি চাকৰি বাকৰি নাই ল'ৰা এটা ছোৱালী সৰহ সেইভাগেই মানে ছোৱালী হৈ দিয়া হ'ল এতিয়া কাম কৰি মই খাব নোৱাৰোঁ কাৰণে অৰুণোদয় পইচাটো কাটিলে মই তেতিয়া সেইভাগে কৈছোঁ ঘৰত দেখিলোঁ সেইবোৰ একেলগেহে আছিলে সেইবোৰ পাওঁ নাপাওঁ ক'ব নোৱাৰোঁ সব কাটিলে অঁ একেখন বহীতে আছিলে এতিয়া সেইবোৰ পুৰণা পইচা নাই আছিলে ডাঙৰ মানেই হ'ল ল'ৰা এটাই হেৰি কৰি হাজিৰা নাজিৰা কৰি পইচাটো এই হেৰি আকৌ মোৰ পইচাটো মই আজি 3 মাহে পোৱা নাই অৰুণোদয় পইচা আৰু বৃদ্ধ পেঞ্চনটো মই পাই আছিলোঁ সেইটো মোৰ এতিয়া এই মাহত সেইটোও কাটিলে গতিকে এতিয়া মোৰ ঘৰত চলিবলৈ মেলিবলৈ খুব অসুবিধা ল'ৰা এটা আছে সিও মতি ভ্ৰমৰ নিচিনা মন গ'লে কাম কৰিব মন নগ'লে নকৰে মোৰ অসুখ এটা আছে মই প্ৰতি মাহে সেইকেইটা পইচাৰ সৈতে মই 800 টকা নহ'লে মই মাহেকত চলিব নোৱাৰোঁ সেই মানুহজনীৰ পইচাকেইটাৰ কাৰণে মই এই মনোজ বৰানা হাজৰিকা তেওঁ যায় মোক কয় আপোনাৰ নামটো কি কওকচোন বোলো মোৰ নামটো তহঁতি চিনি নোপোৱাকৈ তহঁতি বুঢ়া হ'লি ময়ো বুঢ়া হ'লোঁ নি তেনেকৈ কওঁ চাউলৰ বহীটো নম্বৰ ল'বলৈকে সিও গ'ল দুবেলি আৰু এই ৰঞ্জন কলিতাও গৈছে দুবেলি চাউলৰ বহীটো আনিবলৈ গৈও চাউলৰ বহী নম্বৰ মোৰ মিলাব নোৱাৰিলে নি আৰু মোৰ নামটো চিনি নাপালে নি গতিকে তেওঁলোকৰ ওপৰত মই বিহাত মানে অসন্তোষ কৰি আছোঁ মোক কেলে এনেকুৱা কৰিব লাগে মোৰতো কোনো নাই দিবলৈ মানে অতি দৰিদ্ৰ পৰিয়ালৰ মহিলা মানুহজনৰ কোনো চৰকাৰী চাকৰি নাই মই মানে দিন হাজিৰা কৰি খাই এদিন খালে এদিনলৈ চিন্তা হয় তাৰপাছত মই অৰুণোদয় বিচাৰি আহিলোঁ ৰঞ্জন কলিতা মানুহজনৰ ওচৰত তেওঁ ক'লে যে মই কাগজ ফৰ্ম কৰি দিম মোক কিন্তু পইচা দিব লাগিব মই তেতিয়া ক'লোঁ মোৰ কোনো হাতত পইচা নাই দিবলৈ তাৰপিছত সেইদিন গ'ল তাৰপৰা আকৌ এদিন আহিছোঁ তেওঁ মোক কৈছে যে তুমি মোৰ ভোটটো কাক দিছা এনেকৈ কৈছে মই তেতিয়া কৈছোঁ যে মই যাকে ভোট নিদিওঁ মোৰ কথা আপোনাৰতো সুধিবলৈ দৰকাৰ নাই হয় নাই বাৰু অঁ তাৰপাছত এতিয়া মোৰ চৰকাৰী বস্তু অৰুণোদয় নাই ঘৰ নাই গেছ নাই লেট্ৰিন নাই এনেকৈ একো নিদিলেও মোক লেট্ৰিনটো দিয়া হ'লেও মই বহুত ভাল পাওঁ মোৰ কাণে নুশুনেহে কাণে নুশুনো মই এষাৰ শুনো ভালকৈ স্পষ্টকৈ নুশুনো কথা হ'লেও মই কালি মানুহ লগত লৈ কি কয় শুনিবলৈ তেতিয়া তেহেঁতি মোক তেনেকৈ কয় বোলে ভোটটো কাক দিছ তেনেকৈ কৈছে বোলে তোক বোলে পইচা বিচাৰিছে সেই বুলি কৈছে বোলে এতিয়া মই কি ক'ম এতিয়া মোৰতো হাতত উপায় নাই আপোনালোকে যি ক'বলগীয়া আছে সেইজনৰ বিষয়ে ক'ব পাৰিব মোৰ কাগজখিনি নিলে নি পেলাই আমাৰ সিহঁতৰ লগতে লৈ যাওঁ তাহাঁতৰ নবৌক নিছে আৰু তাৰ নিজৰ মাইকী নিছে আৰু কাকো নক'ব দেই আপোনাৰ কাগজখিনি দিয়ক নিলে আপুনি পঞ্চায়তলৈ যাব নালাগে মই লৈ যাওঁ সি নিলে নি পেলাই এমাহমানৰ পিছত মোক কাগজখিনি ঘূৰাই দিলে মোৰ ল'ৰা চাকৰি নাই হাজিৰা কৰে কেৰেলাত থাকে বছৰ দি ঘৰটো বনালে ঘৰটোৱে আমাক হেৰি দিব নি আজি বাপেকক কয় বাবা তই কি কৰি দিবা তেতিয়াহ'লে আজি আমাক সেইষা কথা শুনোৱা হা এবাৰ ঘৰটো আহিলে ঘৰটো কাটি দিম আমি একো এটা নাপাম আজি কালি পৰহি সোমাই পাম আমাৰ এতিয়া পাই নাই আমি আজি কিমান দিন আজি 40-50 বছৰ হ'ল আমি তেতিয়াহ'লে আমি একো এটা নাপাম আৰু যলৈ মিটিঙলৈ মাতে আমি তলৈকে যাওঁ আমি একো এটা তেনেকৈ কাগজখিনি ঘূৰাই দিলে সি নামটো ভুল
আৰু কাকো নক'ব দিয়ে মনে মনে তেনেকৈ চব মানুহক মনে মনে ৰাতি কৰিছে মানুহ বিচাৰি তেনেকৈ